শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ লগত সংগতি ৰাখি কোজি সত্ৰত অনুষ্ঠিত কৰা হয় কেলিগোপাল নাট। কৃষ্ণ বন্দনাত মুখৰ হৈ পৰিল ঐতিহ্যমণ্ডিত কোজি সত্ৰ। ভগৱত প্ৰেমৰ নিদৰ্শন দাঙি ধৰি সত্ৰৰ যুৱক যুৱতীসকলে পৰিৱেশন কৰিলে কেলিগোপাল নাট। ভগৱান শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নিশা বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত ঐতিহ্যমণ্ডিত কোজি সত্ৰত কেলিগোপাল নাটক মঞ্চস্থ কৰা হয়। কোজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে শুভাৰম্ভ কৰা কেলিগোপাল নাটখনত সত্ৰৰ যুৱক যুৱতীসকলে অভিনয় কৰে। মনোৰঞ্জন গোস্বামীয়ে পৰিচালনা কৰা নাটকখনত সংগীত পৰিচালনা কৰে দীপাংকৰ গিৰি দেৱগোস্বামীয়ে। শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰৰ মঞ্চত অনুষ্ঠিত নাটকখনে উপভোগ কৰি দৰ্শকসকল মন্ত্ৰমুগ্ধ হৈ পৰে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। শৰৎ কালৰ ৰাতি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন। সেই ৰাস ক্ৰীড়াৰ যি মহোৎসৱ আজি আমি কোজি সত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰৰ সৌজন্যত আমাৰ এই মঞ্চত আজি অনুষ্ঠিত কৰিলোঁ। অগণন দৰ্শকৰ উপস্থিতিত অতি সুন্দৰভাৱে আমাৰ এই ৰাস উৎসৱটি উদযাপন কৰা হ'ল। ইয়াৰ জৰিয়তে আমি আমাৰ অঞ্চলত ৰাইজৰ মাজত সমন্বয়ৰ এক বাৰ্তা বিলাই দিবলৈ চেষ্টা কৰিলোঁ আৰু লগে লগে ভগৱত ভক্তিৰ ৰসময় ভকতিৰ এক পৰিৱেশ আমাৰ ইয়াত সৃষ্টি হ'ল। আমি তাকে লৈ যথেষ্ট উৎসাহিত হৈছোঁ, উৎফুল্লিত হৈছোঁ, আহ্লাদিত হৈছোঁ যে আমি অতি সুন্দৰভাৱে এই ৰাসলীলা মহোৎসৱটি আজি অনুষ্ঠিত কৰিব পাৰিলোঁ।